তেজপুৰৰ প্ৰায় ৬০গৰাকী থলুৱা শিক্ষিত ব্যৱসায়ীয়ে বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়েৰে আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তেজপুৰৰ পৰা ব্যৱসায়ৰ জৰিয়তে এক আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰি ব্যৱসায়ৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতাৰ দৃষ্টান্তৰে বহু যোগাত্মক কৰ্মসূচীৰে আগবাঢ়িছিল যদিও পৰিষদৰ এটি স্থায়ী ঠিকনাৰ অভাৱত কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। এনে অসুবিধাৰ বাবে পৰিষদৰ নিজা কাৰ্যালয়ৰ বাবে এটুকুৰা ভূমিৰ বাবে চৰকাৰক আবেদন জনোৱাৰ পিছত সেই ভূমি চৰকাৰী প্ৰক্ৰিয়া সম্পন্ন কৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছত আজি পৰিষদৰ সভাপতি বিনন্দ বৰা আৰু সম্পাদক লাচিত পাঠকৰ নেতৃত্বত বিষয়ববীয়া আৰু সদস্যসকলে আনুষ্ঠানিকভাৱে সেই ভূমিখণ্ড চমজি লৈ চাফ-চিকুণ কৰি স্থায়ী ঠিকনাৰ লগতে এটি বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে কাৰ্যত আজিৰ দিনটোৰ পৰা অগ্ৰসৰ হয়। উল্লেখ্য যে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ হ'বলগীয়া বাণিজ্য কেন্দ্ৰ তেজপুৰ জিলা বাণিজ্য আৰু উদ্যোগ কেন্দ্ৰৰ সমীপত অসম চৰকাৰৰ ৰাজহ বিভাগৰ দ্বাৰা আবণ্টিত হোৱা ভূমিৰ ৰাজহ বিভাগত চৰকাৰী মূল্যৰ 50% অৰ্থাৎ 5,40,000 টকা 26 মাৰ্চ তাৰিখে ৰাজহ বিভাগত জমা দিয়াৰ পিছত পৰিষদৰ ভূমি হিচাপে পৰিগণিত হয়। আজি অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদৰ উদ্যোগত আজি অগ্নিগড়ৰ নিচেই ওচৰতে আমাৰ অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদৰ এটি চৰকাৰৰ পৰা আমি মাটি এটা এলটমেণ্ট বিচাৰিছিলোঁ আৰু সেই এলটমেণ্টটো আমাৰ 2022 বৰ্ষতে আমাক এলটমেণ্ট চৰকাৰে তেজপুৰ LOC বৰ্ডৰ পৰা আমাক এলটমেণ্ট দিছিলে আৰু যোৱা জানুৱাৰী মাহত আমাক কাগজ দিলে যে এইটো সেটেলমেন্ট চৰকাৰক সেটেলমেন্টটো দিব লাগে আৰু সেটেলমেন্টটো এনেকুৱা ধৰণৰ আছিলে যে চৰকাৰক এটা চৰকাৰী মূল্যৰ ওপৰত 50% টকা চৰকাৰক ৰাজহ বিভাগক জমা দিব লাগে আৰু অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদৰ সদস্যসকলে বৃহৎ এটা কাৰ্যসূচী লৈ যে 5,40,000 টকা 50% আমাৰ দিবৰ কাৰণে আমাৰ যিসকল সদস্যসকলে আছে সদস্যসকলে নিজৰ উপাৰ্জিত ধনৰে তেওঁলোকৰ উপাৰ্জিত ধনৰ মূল্য সকলোৱে দি পেলাই 5,40,000 টকা আমি যোৱা মাৰ্চৰ 26 তাৰিখে আমি জমা দিলোঁ ৰাজহ বিভাগত জমা দিলোঁ আৰু এইটো অসমীয়া তেজপুৰবাসী ৰাইজলৈ বহুত ধন্যবাদ জনালোঁ। আজি আমি 2019 বৰ্ষৰ পৰা আমি অসমীয়া ব্যৱসায় পৰিষদত লাগি আছোঁ। তাৰপিছত 2022 চনত আমাৰ মাটিটো আবণ্টন দিছিলে ৰাজহ বিভাগৰ পৰা। আজি আমি এই ৰিচেণ্টলি আমি মাটি পইচাৰ যোনটো প্ৰিমিয়াম 5,40,000 আমি এইটো জমা দিলোঁ। জমা দি আমি আজি গোটেই মানুহখিনি দেওবৰীয়া বুলি গোটেই পৰিষদৰ সদস্যসকল লগ হৈ আহি চবেই আমি লগ লৈ চাফ চিকুণ কৰিলোঁ অলপমান লগতে আমি চবে চাহ অলপ খালোঁ।